নমস্কাৰ, নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোক সকলোৱে কুৱেশ্যন কৰি আছিলে যে পুলিটো কেনেকৈ মানে বেছি লাগা মানে বেছি ফল দিয়া কৰিব লাগে, বা কেনেকৈ ফলটো বেছি ফল দিব, কি কৰিলে ফল দিব, বা 1G কাটিং কেনেকৈ কৰে জলকীয়া পুলি, মই তাকে আজি এই ভিডিঅ'টোত দেখাম আপোনালোকক। আৰু বহুতখিনি কুৱেশ্যনৰ এনচাৰ এই ভিডিঅ'টোত পাই যাব, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। গতিকে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হৈছে আপোনালোকে প্ৰডাকশ্যন কেনেকৈ বাঢ়িব, এজোপা ভোট জলকীয়াৰ পৰা প্ৰডাকশ্যন কেনেকৈ বাঢ়িব তাৰ বিষয়ে আপোনালোকক প্ৰথমতে মই জনাবলৈ লৈছোঁ। প্ৰডাকশ্যন বঢ়াবৰ কাৰণে আপোনালোকে 1G কাটিং প্ৰথমতে কৰিব লাগিব। মানে পুলিটো যেতিয়া আপোনালোকৰ বাঢ়ি পেলাই, মানে আপোনালোকৰ যেতিয়া পুলিটো ৰুব তাৰ 10 দিনমানৰ পিছত আপোনালোকৰ যেতিয়া পুলিটো ঠন ধৰি উঠিব, তাৰ পিছত আপোনালোকে কি কৰিব লাগিব, 1G কাটিং কৰিব লাগিব। মানে পুলিটোৰ পৰা প্ৰায় 5 বা 6 ইঞ্চি, মানে মাটিৰ পৰা প্ৰায় 5 বা 6 ইঞ্চি ওপৰত উঠাৰ পিছত, মানে ওখ হোৱাৰ পিছত আপোনালোকে 1G কাটিং কৰিব লাগিব। আৰু 1G কাটিং কেনেকৈ কৰে এই ভিডিঅ'টোত মই অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এই পুলিটো দেখিছে, এই পুলিটো মই আপোনালোকক 1G কাটিং কৰি দেখাম কেনেকৈ 1G কাটিং কৰে। আপোনালোকে এটা কাম কৰিব, এখন নতুন ব্লেড ল'ব বা নহ'লে কেঁচি ল'ব, লৈ পেলাই আপোনালোকে দেখিছে মাটিৰ পৰা প্ৰায় 4-5 ইঞ্চি ওখ হৈছে, মানে 5 ইঞ্চি সি ওখ হৈছে মাটিৰ পৰা। আৰু মাটিৰ পৰা 5 ইঞ্চি ওখ হোৱাৰ লগে লগে তাক 1G কাটিং কৰিব লাগে, নহ'লে তাৰ পৰা আৰু দুটা ঠেঙুলি ওলাই যায়। আৰু আপোনালোকে কেনেকৈনো কৰিব দেখাইছোঁ মই। আপোনালোকে প্ৰথম এই ব্লেডখন ল'ব, নতুন ব্লেড, একদম নতুন ব্লেড ল'ব, ব্যৱহাৰ নকৰা ব্লেড এখন ল'ব। তাৰপিছত কি কৰিব, আপোনালোকে জুখি ল'ব, পুলিটো জুখি ল'ব যে 5 ইঞ্চি হৈছেনে নাই মাটিৰ পৰা। যদি 5 ইঞ্চি হৈছে, তাৰ যিটো দুটা পাত, মানে দুটা পাত ল'ব আপোনালোকে, এনেকৈ আগটো দেখিছে নহয়, আগটো কাটি দিব, যাতে বেলেগ একো অসুবিধা নহয়, যাতে আগটো কাটি দিব। দেখিছে, এইটো 1G কাটিং হৈ গ'ল। আৰু এইটো আগটো দেখিছে, সেই আগটো কাটি দিয়াৰ পিছতে আপোনালোকৰ 1G কাটিং হৈ যায় পুলিটো। আৰু 1G কাটিং হ'লে তাৰ তলৰ পৰা আপোনালোকে ঠেঙুলিবিলাক অহা দেখা পাব, মই আপোনালোকক দেখাই আছোঁ। আৰু এইটো দেখিছে, এই পুলিটো 1G কাটিং কৰাৰ পিছত তলৰ ফালৰ পৰা এইয়া দেখিছে ডালিবিলাক আহিছে, মানে পোখা আহিছে, দেখিছে নহয়, এনেকুৱা ধৰণৰ পোখা। এইফালে এটা আহিছে, সিফালে এটা আছে, আপোনাৰ প্ৰত্যেকটো পাতৰ গুৰিয়ে গুৰিয়ে মানে পোখা আহিব, নতুন পোখা আহিব। আৰু এনেধৰণে এইটোকে কয় 1G কাটিং। আপোনালোকে 1G কাটিং কেনেদৰে কয় দেখা পালে। আৰু 1G কাটিং কৰিলে আপোনালোকক কি প্ৰফিট হয় মই জনাই আছোঁ। আপোনালোকে 1G কাটিং কৰাৰ পিছত আপোনালোকৰ গছজোপা পোখা আহি যাব, বহুতখিনি পোখা আহিব। আৰু এই গছজোপা 1G কাটিং কৰা আপোনাৰ প্ৰায় 15 দিনমান হ'ল। দেখিছে ইয়াৰ পৰা কিমান ডাল আহি গৈছে তলৰ পৰা, দেখিছে নহয়। আৰু এই এনেধৰণে 1G কাটিং কৰিলে কি হয়, আপোনাৰ ডালবিলাক আহিলে গছজোপা বেছি ওখ নহয়। মোক কুৱেশ্যন কৰিছিলে যে গছজোপা বহুত ওখ হৈ যায়, গতিকে প্ৰডাকশ্যনটো কম দিয়ে। গতিকে আপোনালোকে এই ধৰণে কৰিব। এইবিলাক দেখিছে, এইবিলাক 1G কাটিং কৰাৰ পিছত পোখা অহা, নতুনকৈ পোখা অহা দেখিবলৈ পোৱা গৈছে। এইবিলাক দেখিছে, এনেধৰণে পোখা আহিব আৰু গছডাল আপোনাৰ জোপোহা হ'ব। জোপোহা হ'লে আপোনালোকৰ বতাহত ভাঙিও নাযায় আৰু প্ৰডাকশ্যনটো বেছি হ'ব। মানে এজোপা ওখ লেংকৈ ওখ হোৱা গছ এজোপাত প্ৰডাকশ্যনটো সদায় কমিবই, কাৰণ তাৰ পৰা ডালি কম ওলায়। গতিকে আপোনালোকৰ যেতিয়া এজোপা 1G কাটিং কৰাৰ পিছত আপোনালোকৰ যিমান তলৰ পৰা পোখা আহিব, পোখাবিলাকত প্ৰডাকশ্যনটো বেছি হ'ব, কাৰণ যিমান ডাল ডুঙলি বেছি হ'ব সিমানেই পোখা বেছি হ'ব, আৰু যিমান ডাল কম হ'ব সিমানেই পোখা কমিব। গতিকে আপোনালোকে বুজি পালে যে 1G কাটিং কৰিলে কি লাভ হয়, বা প্ৰডাকশ্যন আপোনালোকে 1G কাটিং কৰাৰ পিছতে প্ৰডাকশ্যন কৰিব পাৰে, বেছিকৈ হয়। আৰু দুটা কাটিং আছে, 2G আৰু 3G, সেইকেইটা মই পিছত লাহে ধীৰে দেখাই থাকিম আপোনালোকক। আজি আপোনালোকক দেখালোঁ 1G কাটিং কেনেকৈ কৰে। আৰু আপোনালোকে বহুতে সুধি আছে যে এতিয়া ভোট জলকীয়া লগাব পৰা যাব নেকি। গতিকে যদি আপোনালোকে পানী নপৰা জেগা আছে, যাতে পানী নৰখা জেগা আছে, তেনেকুৱা জেগাত আপোনালোকে লগাব পাৰে, কাৰণ এতিয়া ভোট জলকীয়া লগোৱা ছিজন লাহে লাহে গৈছে। তথাপিতো আপোনালোকে যদি ভাবে লগাওঁ বুলি, তেতিয়াহ'লে আপোনালোকে লগাব পাৰে। এতিয়া লগালে কি হ'ব, আপোনালোকৰ মানে অলপ লেট হ'ব, ভোট জলকীয়াটো ওলোৱা লেট হ'ব। মানে গতিকে আপোনালোকে এই ভোট জলকীয়া লগা সঠিক সময় অক্টোবৰ নৱেম্বৰ মাহতে আপোনালোকে গুটি পচাব লাগে। মানে ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত মানে গছ পুলি ৰুই শেষ কৰিব লাগে। আৰু আপোনালোকক আৰু এটা বস্তু দেখাইছোঁ মই, এইটো দেখিছে, এই পুলিটো 5 ইঞ্চিৰ পৰা ওখ হৈ গ'ল। ওখ হৈ যোৱাৰ লগে লগে ইয়াৰ দুটা আগত আগ ওলাইছে, দেখিছে, আপোনালোকক দেখাই দিছোঁ। এই দুটা আগ দেখিছে, সেই আগ দুটা ওলোৱাৰ পিছত আপোনালোকৰ 1G কাটিং কৰা দিন পাৰ হৈ যায়। সেইটো আপোনাৰ 2G কাটিং কৰিব লাগিব। যেনেকৈ ইয়াৰ পৰা দুটা ঠেঙুলি ওলাব নহয়, সেই ঠেঙুলি দুটা যদি আপোনালোকে আগকেইটা কাটি দিয়ে অলপ ওখ হোৱাৰ পিছত, তেতিয়া সেইটোক কয় 2G কাটিং। আৰু 2G কাটিং মানে আপোনালোকক কৰিলে গছডাল বহুত ওখ হৈ যায়, ওখ হ'লে অলপ অসুবিধা হয়।
ওখ হৈ গ'লে মানে কি হয় আপোনালোকৰ বেছি লেঙলেঙি ওখ হৈ সি প্ৰডাকশ্যনটো কম দিব। যদি আপোনালোকে 5 ইঞ্চি হওঁতে মানে যদি আপোনালোকে কাটি দিয়ে নহয় 5 বা 6 ইঞ্চি 6 ইঞ্চিতকৈ বেছি হ'ব নালাগে। 6 ইঞ্চিৰ পৰা তেখেতে মানে গছখিনিয়ে পোখা মেলিবলৈ আৰম্ভ কৰি দিয়ে, মানে আগটোৰ পৰা দুটা পোখা ওলাবলৈ আৰম্ভ কৰি দিয়ে। তেতিয়া মানে গছজোপাত 1G কাটিং কৰিবলৈ অলপ অসুবিধা হয়, তেতিয়া তলৰ পৰা পোখা অহা চান্সটো কম থাকে। গতিকে আপোনালোকে 4 পৰা 5 ইঞ্চি বা 6 ইঞ্চি হওঁতে আপোনালোকে গছজোপা কাটি দিব, আগটো কাটি দিব। তেতিয়া এনেকুৱা ধৰণৰ পোখা আহিব, এই পোখাবিলাকতে আপোনালোকৰ প্ৰডাকশ্যনটো বেছি হ'ব। আৰু এইখিনিতে মই আৰু এটা কথা ক'বলৈ বিচাৰিছিলোঁ, মানে এটা কথা মাজতে মানে অলপ ৰৈ গ'ল, যে এতিয়া আপোনালোকে জানুৱাৰী বা ডিচেম্বৰ বা জানুৱাৰী মাহত যদি আপোনালোকে পুলি লগায়, তেতিয়াহ'লে আপোনালোকে বহাগত মানে বিহুৰ আগে আগে আপোনালোকে ভোট জলকীয়া বজাৰত উলিয়াব পাৰিব। আৰু তেতিয়া আপোনালোকে ৰেট পাব প্ৰায় 600-700 টকা কেজি, আপোনালোকে পাইকাৰী ৰেট পাই যাব। তেতিয়া আপোনালোকৰ কি হ'ব, আপোনাৰ প্ৰফিটটো বেছি হ'ব। যদি আপোনালোকে লেটকৈ কৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰফিটটো কম হয়। লেটকৈ কৰিলে মানে কি হয়, পানী ৰখা ঠাইত হ'লে পানী বেছি হ'লে ভোট জলকীয়াজোপা মৰি যায়। সেইকাৰণে বালিচহীয়া মাটিত মানে আমি ভোট জলকীয়া মই লগাইছোঁ। গতিকে আপোনালোকে যদি মানে দিন পাৰ হৈ যোৱাৰ পিছত লগালে আপোনালোকে ওখ মাটিত লগাব লাগিব, এঢলীয়া মাটিত লগাব লাগিব, যাতে পানী নৰখে। নাইবা আপোনালোকে যদি সমান মাটি আছে তেতিয়াহ'লে আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মানতে লগালে ভাল হয়। তেতিয়া আপোনালোকে এপ্ৰিল মে'লৈ আপোনালোকৰ মানে ফল মানে পূৰা লগা আৰম্ভ কৰি যায়, আপোনালোকে ছিগিবও পাৰে তেতিয়া। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো মানে বনালোঁ, যে বহুতে মোক কুৱেশ্যন কৰি সুধি আছিলে। সেইকাৰণে কুৱেশ্যনৰ মানে সকলোকে এনচাৰ এটা এটাকৈ দি থাকিবলৈ অসুবিধা হয়। গতিকে মই সেইকাৰণে ভিডিঅ' বনাই আপোনালোকক জনালোঁ। আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি পেলাই জনাব, তেতিয়া আপোনালোকক মই ভিডিঅ' থ্ৰুৱেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিম। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰিব আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। আৰু যদি আমাৰ ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। গতিকে ধন্যবাদ।